নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ পৰা মেঘালয়লৈ ইন্ধনৰ সৰবৰাহ বন্ধ। মেঘালয়ত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ। মেঘালয়ত খাচী দুৰ্বৃত্তই অসমীয়া লোকক আক্ৰমণ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰলিয়াম মজদুৰ ইউনিয়নে। সংবাদ মাধ্যমক এই কথা জনালে পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সভাপতি শ্যাম নেওগে। পৰৱৰ্তী খবৰ, জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ। মুম্বাইত 16.2 কোটি টকাত বিক্ৰী মহাত্মা গান্ধীৰ আদৰ্শ সত্য আৰু অহিংসাৰ বাৰ্তাবাহী 688টা চিন্তাধাৰাৰ পত্ৰ আৰু টকা। উল্লেখযোগ্য যে 1944 চনৰ পৰা 1946 চনৰ ভিতৰত লিখা এই বাৰ্তাসমূহ সংৰক্ষিত কৰিছিল স্বাধীনতা সংগ্ৰামী আৰু গান্ধীৰ ঘনিষ্ঠ আনন্দতী সিংগৰাণীৰ পৰিয়ালে। পৰৱৰ্তী খবৰ, অসমত সন্তান জন্ম দিব পৰা সক্ষমতা থকা মহিলাৰ সন্তান জন্মৰ হাৰ কমি গৈছে, যাৰ বাবে অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে বা কমিছে। ক শ্ৰেণীত 25,000 শিক্ষাৰ্থী হ্ৰাস হোৱাৰ বিপৰীতে নিম্ন প্ৰাথমিক বিদ্যালয়ত 15,000 শিক্ষাৰ্থী হ্ৰাস পাইছে। অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱা সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মেঘালয়ত আবদ্ধ হৈ থকা লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি অসম চৰকাৰৰ। অসম আৰক্ষীয়ে অসমলৈ সকলোময় উভতাই আনিব মেঘালয়ত আবদ্ধ হৈ থকা লোকক। ৰাজ্য চৰকাৰে অসম আৰক্ষীক সম্পূৰ্ণৰূপে আগবঢ়াব সহযোগিতা। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম চৰকাৰে। প্ৰথমটো হৈছে হোৱাটছএপ নম্বৰ। আপোনালোকে এতিয়াই লিখি ৰাখক 9181014888। হোৱাটছএপত এই নম্বৰত আপোনালোকে সহায় বিচাৰিব পাৰিব। আৰু এটা লেণ্ডলাইন নম্বৰ দিছে, নম্বৰটো হৈছে 036123811511। পৰৱৰ্তী খবৰ, এমাহৰ বাবে মুকলি আকাশৰ তললৈ NDFBৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰী। চৰ্ত সাপেক্ষে ৰঞ্জন দৈমাৰীক 30 দিনৰ পেৰলত মুকলি আদালতৰ। উল্লেখযোগ্য যে 2008 চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মুখ্য অপৰাধী এইগৰাকী NDFBৰ প্ৰতিষ্ঠাপক মুৰব্বী ৰঞ্জন দৈমাৰী। আৰু পেৰলত মুকলি হোৱাৰ পিছতে ভগ্নী তথা বড়ো ওমেন জাষ্টিছ ফৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীৰ লগত ঘৰলৈ গ'ল ৰঞ্জন দৈমাৰী। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীৰ ওপৰত পেলেট গানৰ ব্যৱহাৰক লৈ উত্তপ্ত দেশৰ ৰাজনীতি। ভুক্তভোগীক লগত লৈ দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত এজাহাৰ দাখিলৰ বাবে উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে থানাৰ বাহিৰত ধৰ্ণাত বহে ৰাহুল গান্ধী। উল্লেখযোগ্য যে 20 জুলাইত যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়তে RAF অৰ্থাৎ ৰেপিড একশ্যন ফৰ্চে ব্যৱহাৰ কৰা পেলেট গানৰ আঘাতত এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল ছাত্ৰ চাহিল ৰজবে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মুখ্য সচিব ৰবি কোঠাৰ কাৰ্যকাল আৰু 6 মাহলৈ বৃদ্ধি। 2027 চনৰ 30 এপ্ৰিল পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি থাকিব ৰাজ্যৰ মুখ্য সচিব ৰবি কোঠাই। পৰৱৰ্তী খবৰ, নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ বানপানীৰ ক্ষয় ক্ষতিৰ চলি থকা মূল্যায়ন, ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰ নিৰ্মাণ আৰু বানপীড়িত পৰিয়ালসমূহৰ জীৱন জীৱিকা পুনৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা অৱগত কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক। আৰু বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। পৰৱৰ্তী খবৰ, মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ঘোষণা অসম ৰাজ্যিক চালক সন্থাৰ। 21 আগষ্টৰ পৰা অনিৰ্দিষ্ট কাললৈ ঘোষণা কৰা হৈছে অৰ্থনৈতিক অৱৰোধ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ শোকাবহ ঘটনা। এইবাৰ চিৰাঙৰ বিজনীৰ দামুগাঁৱত পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হৈছে 4টা শিশুৰ। মৃত্যু হৈছে ৰাকিবা বেগম, মাছুমা বেগম, সুহানা বেগম আৰু চুনজুমা বেগম। পুখুৰীত গা ধুবলৈ গৈ 4 শিশুৰ কৰুণ মৃত্যু। চিৰাঙৰ বিজনীৰ দামুগাঁৱত শোকাবহ ঘটনা।
টোকাইমাৰীৰ সুহানা বেগম আৰু চুঞ্জুমা বেগমৰ মৃত্যু হৈছে। লগতে দামুগাঁৱৰ ৰাকিবা বেগম আৰু মাছুমা বেগম নামৰ 2 শিশুৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে দামুগাঁৱৰ আব্দুল মুতালেবৰ বাৰীৰ চৌহদত থকা পুখুৰীত পৰি মৃত্যু হৈছে আটাইকেইগৰাকী শিশুৰ। আব্দুল মুতালেবৰ কন্যা মাছুমা খাতুন আৰু ৰাকিবা খাতুন নামিছিল পুখুৰীত, আৰু এই 2 ভগ্নীৰ সৈতে পুখুৰীত নামিছিল সুহানা বেগম আৰু চুঞ্জুমা বেগম। গা ধুই থকাৰ অৱস্থাতে পুখুৰীত ডুব যায় এই 4গৰাকী কন্যা। স্থানীয় লোকে উদ্ধাৰ কৰি কন্যা কেইগৰাকীক লৈ যায় পানবাৰী চিকিৎসালয়লৈ, কিন্তু চিকিৎসকে কেইগৰাকী কন্যাকে মৃত ঘোষণা কৰে, আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, চেনী খাদ্য সামগ্ৰী নহয়। চেনীৰ মূল্য বৃদ্ধিয়ে মানুহৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। এতিয়া সকলোৰে ডায়েবেটিছ হৈছে। এনে পৰিস্থিতিত মিঠা বস্তু কোনে খাব? চেনীৰ মূল্য বৃদ্ধিক লৈ এই আজব যুক্তি বিহাৰ চৰকাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰৰ। পৰৱৰ্তী খবৰ, অসমৰ বানপানীৰ স্থায়ী সমাধান নকৰিলে নিশ্চিহ্ন হ'ব অসম। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য অসম নাগৰিক সন্মিলনৰ। অসমৰ বানপানী সমস্যাক কেৱল প্ৰাকৃতিক দুৰ্যোগ হিচাপে নলৈ জলবায়ু পৰিৱৰ্তন, নদীৰ স্বাভাৱিক গতিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ বৰ্তমান আৰ্হিৰ সৈতে ইয়াক সম্পৰ্কিত কৰি চাব লাগিব বুলি মত প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। সংগঠনটোৰ মতে বানপানীৰ স্থায়ী সমাধান উলিয়াব নোৱাৰিলে ভৱিষ্যতে অসমৰ অস্তিত্ব গভীৰ সংকটৰ সন্মুখীন হ'ব পাৰে। এক বিবৃতিত হীৰেণ গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে কয় যে 1950 চনৰ ভূমিকম্পৰ পিছত অসমৰ বহু নদীৰ চৰিত্ৰ আৰু গতিপথৰ পৰিৱৰ্তন ঘটিছিল। ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাৰ পিছত বান নিয়ন্ত্ৰণৰ বাবে নদীত মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু সেই সিদ্ধান্ত কিমান বিজ্ঞানসন্মত আছিল সেই লৈ এতিয়াও প্ৰশ্ন আছে বুলি তেওঁলোকে উল্লেখ কৰে। পৰৱৰ্তী খবৰ, SBIৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা 1 মাহত 4 বাৰতকৈ অধিক ধন উলিয়ালে ভৰিব লাগিব অতিৰিক্ত মাচুল। প্ৰতিটো লেনদেনত 15 টকাৰ লগতে ভৰিব লাগিব GST। পূৰ্বে এই মাচুলৰ পৰিমাণ আছিল 8 টকা। 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ জিলায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ প্ৰতিবাদ। জিলা আয়ুক্ত অখিল গগৈয়ে দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে কৰ্মচাৰীৰ প্ৰতিবাদ। মূৰত কলা কাপোৰ বান্ধি কৰ্মচাৰীৰ প্ৰতিবাদ। জিলা আয়ুক্ত মৃদুল যাদৱক অখিল গগৈয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পাছত এইবাৰ মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেৰ। মহাৰাষ্ট্ৰৰ চৰকাৰী স্কুলৰ অৱস্থা ভবাতকৈ শোচনীয়। মন্ত্ৰীৰ পোহনীয়া কুকুৰে ইয়াতকৈ ভাল সুবিধা লাভ কৰে, অথচ মহাৰাষ্ট্ৰৰ চৰকাৰী স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰি অহা হৈছে। এই অভিযোগ উত্থাপন কৰিলে CJP অৰ্থাৎ কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে। পৰৱৰ্তী খবৰ, সোমালিয়া আৰু ইয়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস। 2খন জাহাজ অপহৰণ কৰি বন্দী কৰিলে 22গৰাকী ভাৰতীয় নাবিক। সোমালিয়া আৰু ইয়েমেনৰ বিপদজনক সাগৰত পুনৰবাৰ মূৰ দাঙি উঠিছে জলদস্যুই। 2টা পৃথক ভয়ানক কাণ্ডত সহস্ৰ জলদস্যুই কমেও 22জন ভাৰতীয় নাবিককে ধৰি 2খন মালবাহী জাহাজ অপহৰণ কৰিছে। এই দ্বৈত আক্ৰমণে আফ্ৰিকাৰ হৰ্ণ অৱ আফ্ৰিকা সংলগ্ন আন্তঃৰাষ্ট্ৰীয় জলসীমাত সাধাৰণ বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ ওপৰত পুনৰ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। প্ৰথমটো ঘটনাত ইৰিট্ৰিয়াৰ পতাকা থকা তেল আৰু ৰাসায়নিক টেংকাৰ MT Cebu-1 ইয়েমেনৰ উপকূলৰ পৰা মাত্ৰ 30 নটিকেল মাইল দূৰত এডেন উপসাগৰত যাত্ৰা কৰাৰ সময়তে আক্ৰমণৰ বলি হৈছিল। 6জন অস্ত্ৰধাৰী জলদস্যুই জাহাজখনৰ নিয়ন্ত্ৰণ লয়। এই জাহাজখনত মুঠ 20জন ক্ৰু মেম্বাৰ আছে। ইয়াৰে 16জন ভাৰতীয়, বাকীসকলৰ এজন চিৰিয়া, এজন চুডান আৰু এজন ইৰাকৰ। আনজন ক্ৰু মেম্বাৰৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। সামুদ্ৰিক প্ৰশাসন সঞ্চালকালয়ৰ এক প্ৰতিবেদন অনুসৰি এতিয়াৰ বাবে ক্ৰু মেম্বাৰসকল সুৰক্ষিত,
তেওঁলোকক কাম কৰাৰ সুযোগ দিয়া কোম্পানীটোক ই নেভিক পৰ্টেলৰ জৰিয়তে সময়ে সময়ে বাতৰিৰ আপডেট দিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু দ্বিতীয়টো কাণ্ড সংঘটিত হৈছে সোমালিয়াৰ পুণ্টুলেণ্ডৰ উপকূলত। তাত 8জন জলদস্যুই কেমেৰুনৰ পতাকা থকা মালবাহী জাহাজ MV লুটুক অপহৰণ কৰে। জাহাজখনত থকা 10জন ক্ৰুৰ ভিতৰত 6জন ভাৰতীয় নাবিক। ইয়াৰ উপৰিও এজন তুৰ্কী, এজন জৰ্জিয়ান আৰু 2জন ছাৰ্বিয়ান নিৰাপত্তাৰক্ষী আছে।